আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ। আজি আমাৰ এই পৰিস্থিতি আপোনালোকে উদঙাই দিয়াৰ বাবে। যোৱা পুৱাই 3টামান বজাত এজাক বনৰীয়া হস্তীয়ে আহি মোৰ গোটেই বস্তিটো তহিলং কৰিলে। নাৰিকলৰ পুলি 4টা খালে, 20-25টামান লাগা তামোল ভাঙি পেলালে। আৰু চন্দনৰ পুলি লগাইছিলোঁ মই, ৰঙা চন্দন, প্ৰায় 20-25টা হ'ব, সম্পূৰ্ণভাৱে ধ্বংস হ'ল। মই চৰকাৰক বা ফৰেষ্ট ডিপাৰ্টমেণ্টক এইটোৱে অনুৰোধ জনাওঁ, তেখেতসকলে ৰাতি অন্তত ডিউটিৰ ব্যৱস্থাটো কৰক। নিশা আমি যিটো প্ৰাণটো হাতৰ মুঠিত লৈ থকা নিচিনাই হয়, কোন মুহূৰ্তত হাতী আহি আমাক আক্ৰমণ কৰে আমি সেই বিষয়ত নিশ্চয়তা নাই। সেয়ে এই বিষয়ত অলপ গুৰুত্ব সহকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টক ল'বলৈ মই অনুৰোধ জনাইছোঁ। সদায় আহে, প্ৰায়ে হাতী আহে, এইখিনি কণ্টিনিউ আহি আছে। যোৱাকালি হাতীয়ে ঘৰ ভাঙিলে, আমাৰ ওচৰতে ঘৰ ভাঙিলে। তেওঁলোকৰ অৱস্থা একেবাৰে নাই, তথাপিও ঘৰ ভাঙি চাউল লৈ গ'ল, খাই দিলে। এতিয়া মোৰতো আপোনালোকে দেখা পাইছেই, এইটোৱে অৱস্থা আৰু। ক্ষতি মোৰ মোটামুটি প্ৰায় 80,000ৰ ওচৰি আহিব। চন্দনৰ পুলি লৈছিলোঁ। ৰুওঁতেতো মোৰ মোটামুটি 200ডাল আছে ইয়াতে, প্ৰায় 20-25ডালমান গ'লেই। মই এতিয়া চাই আছোঁ এফালৰ পৰা। এইটোতো আৰু উপায় নাই, নিশ্চয়তা নাই, কোন মুহূৰ্তত কেতিয়া হাতী আহি পায়। তেওঁলোকে পঢ়া টেবুল খাওঁ, যোৱাকালি ভাত খাই আছে, এবাৰ ভাত খোৱা আমি এৰি থৈ হাতী খেদিব আহিলোঁ। তাৰে পিছত হাতী গ'ল, পুৱা নিশা 3টা বজাত আকৌ আহিল হাতী। তেতিয়া বিনীতজনে আমি তেতিয়া শুই আছোঁ, বৰষুণ বহুত জোৰে বৰষুণ আহিছে। আমি শব্দত সেনেকৈ শুনা পোৱা নাছিলোঁ। যেতিয়া নাৰিকল গছডাল জোৰকৈ ভাঙিলে, টিঙত অলপমান লাগোতে মই পটককৈ সাৰ পালোঁ, দৰ্জা খুলিয়ে হাতী আৰু মই মুখামুখি হ'লোঁ। হয়তো কপাল ভাল মোৰ, হয়তো হাতীয়ে মোক আক্ৰমণ নকৰিলে, মই বেছি দূৰ ওলাই নাহিলোঁ বাবে। বন বিভাগ নাহে, ৰাতিটো হাতী নাহে, মানে বন বিভাগ নাহেই। খবৰ দিলেও তেওঁলোকে ফোন ৰাতি প্ৰায় ৰিচিভ নকৰে। এইটোতো সমস্যাৰ সমাধান, এইটো দীৰ্ঘদিনীয়াই হ'ব আৰু। বনমন্ত্ৰীক মই দেখাই নাই, কেতিয়াও অহা নাই।